প্ৰথমে আপোনালোকে ষ্টক চাই লওক, তাৰ পিছত দেখুৱাম যে ক'ত আহিছোঁ মই। চাইছে ষ্টকৰ পৰিমাণ, হেজাৰ হেজাৰ মালবাহী গাড়ীৰ সৈতে আজি আপোনালোকৰ সন্মুখত উপস্থাপন আগবঢ়াবলৈ গৈ আছোঁ। কিমান কম দামত পাব সেয়াও জানিলে আপোনালোকে আচৰিত হ'ব। বিগত উপস্থাপন যিসকলে চাইছে তেওঁলোকে জানে। আসসালামু আলাইকুম, নমস্কাৰ। মই আজিজুৰ ৰহমান, আপোনালোকে চাই আছে খবৰ ইত্যাদি। আজি মই ক'ত আহিছোঁ সেয়া এইগৰাকী কৰ্মৰত দাদাই জনাব। দাদা, একদম হেজাৰ হেজাৰ গাড়ী ষ্টকৰ সৈতে আজি উপস্থাপন আগবঢ়াই আছোঁ, কিন্তু এই হেজাৰ হেজাৰ গাড়ীৰ মাজত একদম কম দামী গাড়ী কিমান টকাৰ পৰা ষ্টাৰ্ট আছে? মেক্সিমাম দামৰ এখন গাড়ী আমাৰ কাষ্টমাৰক দিয়াৰ কাৰণে আমিও চেষ্টা কৰোঁ, আৰু নিশ্চয় আমাৰ পৰা কাষ্টমাৰে এই গাড়ী লৈ বহুত বেনিফিট পাই আছে। আজিও ঠিক তেনেদৰে ভিডিঅ'টো আগবঢ়াই আছোঁ কাষ্টমাৰৰ সেই সুবিধাতে। গতিকে একদম প্ৰথমে এড্ৰেছটো দি লওক যে ক'ত আহিলে পাব। এড্ৰেছটো আমাৰ হৈছে এইটো গুৱাহাটী বৰাগাঁও। আপুনি যদি বঙাইগাঁও, বৰপেটা, গোৱালপাৰাৰ পৰা আহে জালুকবাৰীত নামক আৰু মোক ফোন কৰক, মই গাড়ী পঠাই দিম, কাষ্টমাৰ পিক আপ কৰাই দিম। মানে আপোনালোকে ষ্টকৰ পৰিমাণ চাইছে, মালবাহী এনেকুৱা এটা গাড়ী নাই যে ইয়াত নাই, এনেকুৱা এটা মডেল নাই যে আপুনি বিচাৰি নাপাই পেলাই ঘূৰি যাব লাগিব বা ঘৰমুখীয়াকৈ ৰাওনা হ'ব লাগিব, তেনেকুৱা নহয়। ইয়াত আপুনি সোমোৱাৰ লগে লগে, এই পাৰ্কিঙত সোমোৱাৰ লগে লগে গাড়ী আপোনাৰ ইটো নহয় সিটো, ইটো নহয় সিটো পচন্দ হ'বই। কাৰণ একদম 22-23 মডেলৰ পৰা আপুনি যিমান কম দামী মডেললৈকে যাব পাৰে, কম দামত যাব পাৰে, সকলো গাড়ী ইয়াতে আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ভিতৰত সোমাই যাওঁ, আপোনালোকক ভিতৰত দেখুৱাওঁ। প্ৰথমে ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে ভিতৰৰ ষ্টকো আপোনালোকক দেখুৱাওঁ। একদম এইফালে যদি যাওঁ, এইফালে আহক, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে ভিতৰত কি পৰিমাণৰ ষ্টক আছে। গতিকে ভিতৰত ক'ৰ পৰা আৰম্ভ কৰিম? ফাৰ্ষ্ট আপুনি ইণ্টাৰৰ পৰা আজি আৰম্ভ কৰিছোঁ। ইণ্টাৰ 330 22ৰ মডেল হয় আপোনাৰ। এইবিলাক ল'বলৈ গ'লে দৰ্শকসকল বহুত টকা পৰিব নতুন ল'ব গ'লে, কিন্তু ছেকেণ্ড হেণ্ড মই কিয় দেখুৱাওঁ, যাতে আপোনালোকে টকাখিনি ৰাহি কৰিব পাৰে নতুন আৰু কম দামত। নতুন গাড়ী যদি আপোনাৰ নতুন ল'ব যায় ন, 9.5 লাখ টকা পৰিব। 9.5 লাখ টকা, কিন্তু ছেকেণ্ড হেণ্ড ল'ব আহিলে 6.5 লাখত অল পেপাৰ আপ টু ডেট। 6.5 লাখত অল পেপাৰ আপ টু ডেট। ক'ত 9.5 লাখ আৰু ক'ত 6.5 লাখ। চাকা টাকা চব ঠিকে আছে। চাওক আপোনালোকে বডিও বনাই দিব ন? বডি বনাই দিম। হেডগ্লাছ ব্ৰেক হৈ আছে, হেডগ্লাছ চেঞ্জ কৰাই দিম। আচ্ছা, কিমান চনৰ গাড়ীটো? একদম 22ৰ গাড়ী হয়। 22ৰ গাড়ী, ঠিক আছে। নেক্সট মেজিক এক্সপ্ৰেছ। আচ্ছা, এয়া যাত্ৰীবাহী হয়, কমাৰ্চিয়েল হয়। মেজিক এক্সপ্ৰেছ কিমান চনৰ? এইখন 18ৰ গাড়ী হয় আপোনাৰ। এইখন দাম আছে 2.5 লাখ টকা। 2.5 লাখ? 2.5 লাখ টকা। কিন্তু 2.5 লাখ নতুনৰ বহুত দাম, কিন্তু 2.5 লাখ টকাত লৈ যাওক ইয়াৰ পৰা। নতুনৰ কিন্তু বহুত দাম হয়, কিন্তু ইয়াতে পাৰমিটখন কাষ্টমাৰে নিজৰ ইচ্ছাত বনাবলৈ আমি নাম ট্ৰান্সফাৰ কৰাই দিম। আচ্ছা, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছোঁ। নেক্সট সুপ্ৰ, কিমান দাম আছে? 2.5 লাখ টকা। কিমান চনৰ? এইখন আপোনাৰ 13 মানৰ হ'ব, সৰি 17ৰ হ'ব। 17ৰ 2.5 লাখ টকা। 2.5 লাখ টকা। 17 চোপ্ৰা 2.5 লাখ টকাত লৈ যাওক, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছোঁ, একদম স্পীডত দেখুৱাম আজি। এইখন 20ৰ হয়, এচি গল আপোনাৰ 3,30,000ত আপুনি দি দিম, অল পেপাৰ আপ টু ডেট। আচ্ছা, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছোঁ। 21ৰ লাষ্টৰ গাড়ী হয় এইখন আপোনাৰ। বঙাইগাঁৱৰ কাষ্টমাৰৰ কাৰণে সুবিধা হ'ব, ঘৰৰ নম্বৰ পাই যাব তেওঁলোকে। এইখন দাম আছে 3,40,000। 3,40,000, ঠিক আছে। নেক্সট এইখন দেখুৱাই, এখন 20ৰ গাড়ী হয় আপোনাৰ। 3,30,000ত দি দিম। দাদা হেজাৰ হেজাৰ ষ্টক, কিন্তু গোটেই গাড়ীটো দেখুৱাব নোৱাৰিম, কিন্তু খুব কম সময়ত যাতে আমি বহু গাড়ী দেখুৱাব পাৰোঁ, তাৰ বাবে 10-12খন গাড়ী দেখাই দিম আজি। মানে খৰখেদা কৰি আছোঁ। এছ গ'ল্ড কিমান চনৰ? এইখন 20ৰ হয় আপোনাৰ। 3,10,000ত দি দিম। 3,10,000। এইবিলাক তেনেকুৱা নহয় যে ৰছী দি টানি নিব লগা হ'ব পাৰে ৰাস্তাত, এনেকুৱাতো নহয়। নাই, কেতিয়াবা হ'ব পাৰে, হ'লে আমাক ফোন কৰি, কাষ্টমাৰে ফোন কৰিব নিশ্চয়, আমি তাক জাগাত আমি তাক সাৰ্ভিস দিয়া হ'ব। আচ্ছা, এইবোৰ গাড়ী আপুনি মেকানিক লৈ আহক, জি লৈ আহক, ধুনীয়াকৈ ইঞ্জিন সিল আছে, মেকানিক লৈ আহক, ইঞ্জিন সিল আছে, সিল পাব। যদি সিল নাপায় গাড়ী গিফ্ট দিয়া হ'ব। আচ্ছা, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছোঁ, মেজিক এক্সপ্ৰেছ 20ৰ মডেল হয় আপোনাৰ। এইখন 3,20,000ত দি দিম। 3,20,000 দি পাৰমিট কাষ্টমাৰ নিজে বনাই দিব। আচ্ছা, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছোঁ, এচি গ'লে দেখাইছোঁ আজি। এচি গ'ল আৰু আছে মেজিক এক্সপ্ৰেছ, এইবিলাকো নিব পাৰিব, যিবিলাক বিক্ৰী হৈছে এইবিলাক নকয় আৰু। এয়া এইখন আপোনাৰ 21ৰ মডেল হয় আপোনাৰ। 3,30,000ত দি দিয়া হ'ব, অল পেপাৰ আপ টু ডেট, নাম ট্ৰান্সফাৰ কৰাই দিম আমি। আচ্ছা, ঠিক অল অসম লোন হৈ যাব, ফাইনেন্স হৈ যাব, মেক্সিমাম ডাউন পেমেণ্ট দিব লাগিব। আচ্ছা, ঠিক আছে। জিপ এক্সেল, জিপৰ দাম এখন 18 মডেল হয় আপোনাৰ। এইখন দাম আছে 170। অল পেপাৰ আপ টু ডেট, নাম ট্ৰান্সফাৰ কৰাই দিব, এইখন ৰিফাইনেন্স কৰা নহ'ব। আচ্ছা, ঠিক আছে। নেক্সট এইখন জিপ এক্সেল হয়। এইখন যদি পেপাৰ অকশ্যন পেপাৰত লাগে মানে কাষ্টমাৰক বিচাৰে, কাষ্টমাৰে 80,000 আমি দি দিয়া হ'ব। 80,000 টকাত লৈ যাওক গাড়ী। 80,000, কোনো ডাউন পেমেণ্ট নহয়, কোনো কিস্তি নহয়, ডাইৰেক্ট গাড়ীৰ দামে 80,000 অকশ্যন পেপাৰত। আচ্ছা, ঠিক আছে। এইখন BS3 গাড়ী হয় আপোনাৰ।
270 দি দিয়া হ'ব অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই আচ্ছা ঠিক আছে ওয়েগনার যাত্ৰীবাহী আছে ওয়েগনার এখন আছে এখন আপোনাৰ 270 দি দিয়া হ'ব 2,70,000 ওয়াগনার ঠিক আছে আৰু আছে জিটো 2017 মডেল হয় আপোনাৰ 260 দি দিয়া হ'ব আচ্ছা ঠিক আছে জিপ এক্স জিপ এক্সেল দেখাই দিলো বহুত দেখাই দিলো নেনো এখন ওলাই দিছো নেনোও পাব একচুয়ালি বিশেষকৈ আমাৰ ইয়াতে প্ৰাইভেট গাড়ী পোৱা নাযায় কিন্তু দুখন মন আমাৰ নিজৰ গাড়ী তাৰ কাৰণে দেখাই দিছো কিন্তু মোৰ তাত প্ৰাইভেট বেছি পোৱা নাযায় গতিকে মেইন পাৰ্কিংত যাও ইয়াৰ পৰা ভিডিওটো যেটো আৰম্ভ কৰিছো হয় আপোনালোকে আহিব লাগিব এতিয়া মেইন পাৰ্কিংত এখন টিগৰ আছে টাটা টিগৰ প্ৰাইভেটো আছে গাড়ী প্ৰাইভেট বেছি পোৱা নাযায় এখন দুখন পোৱা যায় টিগৰখন আছে আপোনাৰ 4,20,000 দি দিয়া হ'ব 4,20,000 দি দিম টাটা টিগৰ এয়া বাহিৰত ওলাই গৈছো বাহিৰত আৰু ইন্ট্ৰা 330 বঙাইগাঁও ষ্টেচনৰ হয় 630 দি দিয়া হ'ব 6,22,000 মডেল আচ্ছা ঠিক আছে 6,30,000 গোৱালপাৰা কাস্টমাৰ মানে ভাল হ'ব 22,000 লাষ্টৰ এসি গল 3,40,000 দি দিম আচ্ছা আৰু আছে গতিকে আপোনালোকে বডি যদি বনোৱা নাথাকে এনেকা নাভাবিব যে বডি নবনায় তেওঁলোকে বডি বনাইহে দিব আপোনালোকক সমালোচনাৰ চহৰত বাস কৰো অলপ বদনাম থাকিবই বাহ তাৰ গাড়ীও ওৰে বাপ ৰে বাপ 2022ৰ ইউথা 1700 6,30,000 দি দিম বাপ ৰে অল পেপাৰ নতুন তো এইটো দামত নাপায় নতুন বহুত দাম নতুন আপোনাৰ 12 লাখৰ ওচৰা-ওচৰি 12 লাখৰ ওচৰা-ওচৰি গতিকে একদম আধাতকৈ আধা দামত আপোনাৰ পাই আছে ঠিক আছে আৰু নেক্সট 4x4 আপোনাৰ 22ৰ মডেল 4x4 হয় হেডলাইট ব্ৰেক হৈ আছে অকমান কিবা কিবি নাই এইবিলাক আমি ফিটিং কৰি দিয়া হ'ব 670 দি দিয়া হ'ব 4x4 70000ত দি দি আছে নেক্সট আৰু আছে চাওক আপোনালোকে গ্ৰাহক আহি আছে চাই আছে মেগা এক্সেল ইন্ট্ৰা ফিটেন সব আছে ইন্ট্ৰা ফিটেন এক্সএসি ইন্ট্ৰা ফিটেন 21 মডেল হয় এখন আপোনাৰ 4,30,000 দি দিম 4,30,000 আকৌ নেক্সট মেগা 21 মেগা এক্সেল হয় এখন আপোনাৰ 280 দি দিয়া হ'ব 2,80,000 ওকে ৰিফাইনান্স अवेलेबल ওকে বডি সডি সব বনাই আছে ইয়াত গাড়ীৰ অভাৱ নাই গাড়ী বুলেৰো আছে এপিনে আপোনাৰ বুলেৰো কিমান চনৰ এটো কি এক্সট্ৰা লং নে এক্সট্ৰা লং FD2 আচ্ছা FD কিমান চনৰ এটো আপোনাৰ হেৰি হ'ব 19 মানৰ গাড়ী হ'ব এখন আপোনাৰ 6.5 লাখত দি দিয়া হ'ব 6.5 লাখত দিয়া হ'ব আচ্ছা অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰি দিম আচ্ছা ঠিক আছে আৰু বহুত গাড়ী আছে ডাবল কেবিনও আছে এখন ডাবল কেবিন হয় আমাৰ কেম্পাৰ নহয় এখন আপোনাৰ ডাবল কেবিন টাটা ডাবল কেবিন হয় জুঠা 4x4 টাকো আচ্ছা এখন 670 দি দিয়া হ'ব 670 6,70,000 ডাবল কেবিন লৈ যাব ডাবল কেবিন ইলেক্ট্ৰিসিটি যিসকলে কাম কৰে তেওঁলোকে জানে ডাবল কেবিনৰ মৰ্যাদা কিমান পাৱাৰ কিমান